আমি পোনপ্ৰথম নগাঁও উত্তৰ অঞ্চলত এইখন এখন পোনপ্ৰথম পেৰামেডিকেল ইনষ্টিটিউট হয় য'ত নেকি বিভিন্ন ধৰণৰ মেডিকেল ছেক্টৰৰ কিছুমান কোৰ্চ শ্বৰ্ট টাৰ্ম কোৰ্চবিলাক আমি ইয়াতে মুকলি কৰিছোঁ যোনবিলাক নেকি ছাত্ৰ ছাত্ৰী এইবিলাক পাঠ্যক্ৰমৰ ওপৰত শিক্ষা গ্ৰহণ কৰি সিহঁতে নিজৰ ভৰিত নিজে খাৰা হ'ব পৰাকৈ তেনেকুৱা কিছুমান আমি পাঠ্যক্ৰম ইয়াতে আমি প্ৰণয়ন কৰিছোঁ। আপোনালোকৰ এই ক্ষেত্ৰত আৰ্টছৰ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰিব? হয়, আৰ্টছ বুলি নহয়, মানে আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰা যিকোনো শাখা, আৰ্টছ হওক, কমাৰ্চ হওক, ছায়েন্স হওক, যিকোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু কোৰ্চখিনিৰ নামকেইটা জনাওকচোন আমাক। আমাৰ ওচৰত বৰ্তমান কোৰ্চ চলি আছে বিভোগ MLT হয় আৰু BMLT, DMLT, ANM আৰু পিছলৈ আমি ভাবিছোঁ ডিফাৰ্ম আৰু GNM ষ্টাৰ্ট হ'ব। বৰ্তমান আমাৰ ওচৰত আমি মেডিকেল লেবৰেটৰী টেকনলজি বহুত বেছি গুৰুত্ব দিছোঁ আৰু ANM কোৰ্চটো আছে চাৰ্টিফিকেট কোৰ্চ হয়, বাকী BMLT, বিভোগ এইবোৰ ডিগ্ৰী কোৰ্চ। এই কোৰ্চকেইটা ছমহীয়া নে এবছৰীয়া? যিটো BMLT হয় 3 বছৰীয়া কোৰ্চ হয়, বিভোগ MLT 3 বছৰীয়া কোৰ্চ হয়, যোনটো ANM হয় 2 বছৰীয়া কোৰ্চ হয়, সেইটো চাৰ্টিফিকেট কোৰ্চ হয়, বাকী দুটা ডিগ্ৰী কোৰ্চ। তাকে আপোনালোকৰ ইনষ্টিটিউটত কোনখিনি জেগাত মানুহ যদি বিচাৰে আহে বস্তুটো কোনখিনি জেগাত অৱস্থিত? এড্ৰেছটো আপোনাৰ ৰূপহী কলেজৰ পৰা আপোনাৰ 500 মিটাৰছমান হ'ব আৰু ৰূপহী চাৰিআলিৰ পৰা 500 মিটাৰছমান। ৰূপহী চাৰিআলি আহি পেলাই আমাক কণ্টেক্ট কৰিলে হ'ব। এই ছায়েন্সৰ ষ্টুডেণ্টে যদি এডমিশ্যন ল'ব বিচাৰে এতিয়া ছায়েন্সৰ কাৰণে কোনখিনি স্কিম হ'ব? কোৰ্চটো কি হ'ব ছায়েন্সৰ ষ্টুডেণ্ট? ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে তেখেতে BMLT কৰিব পাৰে, লেবৰেটৰীত BSc কৰিব পাৰে, নহয়তো চাৰ্টিফিকেট কোৰ্চ যদি কৰিব বিচাৰিছে তেতিয়া DMLT কৰিব পাৰে, এক্সৰে টেকনলজি আছে আমাৰ ওচৰত, এক্সৰে টেকনলজি কৰিব পাৰে, ANM কৰিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান কোৰ্চ আছে। হয়, আমাৰ প্ৰথমতে আমি এটা কথা আপোনালোকৰ যোগেদি আমি সোঁৱৰাই দিওঁ, আমাৰ অনুষ্ঠানখনৰ মুখ্য উদ্দেশ্য আমাৰ এটাই, নিবনুৱা সমস্যা দূৰ কৰা। আজিকালি এটা সমস্যা আমি খুবেই দেখা পাই আছো, নিবনুৱা সমস্যা। ছাত্ৰ ছাত্ৰীসমূহে কি কৰে, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰ্টছৰ ছাত্ৰ ছাত্ৰীসমূহে BA পঢ়ে, ছায়েন্সৰ খিনিয়ে যোনখিনি অলপ চহকী ঘৰৰ মানুহ হয় সিহঁতে BSc কৰে, মেডিকেল লাইনত পঢ়ে মানে, কিন্তু বহুতেতো মেডিকেল লাইনত পঢ়িব নোৱাৰে। তো সেই ছাত্ৰ ছাত্ৰীসমূহৰ কাৰণে সিহঁতে কি কৰে, আমাৰ BSc কৰি কিনি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে যে চৰকাৰে কেতিয়াবা তেনেকুৱা কিছুমান চাকৰি আহিব, আমি এপ্লাই কৰিম, তাৰপিছত আমাৰ নিযুক্তি হ'ব, তেনেকুৱা এটা আশা লৈ পেলাই পঢ়ি থাকে। কিন্তু আমি এইটো ক্ষেত্ৰত আমি চৰকাৰকো আমি একো দোষাৰোপ কৰিব নোৱাৰো, কাৰণ চৰকাৰে কিমান ছাত্ৰ ছাত্ৰী যে সিহঁতে কৰ্ম সংস্থাপন দিব, এইটো চৰকাৰৰ ফালৰ পৰা মানে অলপ অসুবিধাৰ সৃষ্টি হয়। তো সেই তেনেকুৱা এটা দিশত লক্ষ্য ৰাখি আমি মানে এইখন অনুষ্ঠান মুকলি কৰিছো, যাতে সিহঁতে কি কৰে, এনেকুৱা কিছুমান কোৰ্চ কৰিব লাগে যোনবিলাক কোৰ্চ কৰাৰ পিছত যাতে আমি অকল চৰকাৰৰ ওপৰতে আমি নিৰ্ভৰশীল নহওঁ, যে চৰকাৰে যদি আমাক তেনেকুৱা সুবিধা দিয়ে আমি নিশ্চয় ল'ম, যদি চৰকাৰৰ সুবিধা নাপাওঁ তথাপি আমি বেচৰকাৰী নাৰ্ছিং হোম, প্ৰাইভেট হস্পিটেলসমূহত আমি তেনেকৈ আমি কৰ্ম সংস্থাপন যাতে পাওঁ। সেই তেনেকুৱা উদ্দেশ্য আমি কিছুমান যেতিয়া হাই ছেকেণ্ডেৰী পায় বহুতো ষ্টুডেণ্টে বহুত নিৰাশাত ভোগে, কি কৰিম কি নকৰিম, মানে কি কৰিলে ভাল হ'ব, সেইটো সময়ত কিন্তু নিৰাশাত ভোগে। সেই ছাত্ৰ ছাত্ৰীসকলক কিন্তু পেৰামেডিকেল ইনষ্টিটিউট অফ টেকনলজিৰ ৰূপহীয়ে এটা আশা ৰেঙনি আনিছে। কি কয় ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব বিচাৰে কি কয়? একচুৱেলি কি হয়, মানুহৰ কেতিয়াবা কিছুমান পইণ্টত মানুহৰ এক্সামটো কিবা কাৰণত বেয়া হৈ যাব। এতিয়া সেই মাৰ্কছটোৱে তাৰ কেৰিয়াৰটো ডিচাইড কৰিব নোৱাৰে। অকণমান তাহাঁতক অপৰচুনিটি দিলে বা তাহাঁতক অকণমান ভাল গাইডেঞ্চ দিলে তাহাঁতেও ভাল কৰিব পাৰিব। কিবা কাৰণত বেয়া হ'ব পাৰে হায়াৰ ছেকেণ্ডেৰী এক্সামটো, যে ধৰক মেট্ৰিকত ভাল ৰিজাল্ট কৰিছিলে, হায়াৰ ছেকেণ্ডেৰী কিবা প্ৰকাৰে বেয়া হৈ গ'ল, তাৰপিছত তাহাঁতে ভাবে যে আমি এতিয়া কি পঢ়িম কি নপঢ়িম, আমাৰতো এতিয়া অপশ্যনে নাই, কাৰণ ছায়েন্সৰ আজিকালি যিটো কম্পিটিশ্যন হৈছে, মানে অকণমান ভাল পাৰ্চেণ্টেজ হ'লেহে কোনোবাই নীট দিব, কোনোবাই ধৰক ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, কিন্তু যোনখিনি ধৰক অলপ কম পাৰ্চেণ্টেজ থাকিলে তাহাঁতে হতাশ হৈ যাব নালাগে। মানে এনেকুৱা কিছুমান কোৰ্চ আছে, মানে হেণ্ড বেছ স্কিল বেছ কোৰ্চ আছে, সেইবোৰ কোৰ্চ কৰিলে ধৰক পিছলৈও ভাল হ'ল আৰু এটা লাইন পালে তাহাঁতে এটলিষ্ট ভাবিব পাৰিলে পিছত নিৰাশাত ভুগিব নালাগে, তেনেকুৱা ধৰণৰ। হয়, মই ৰাতিপুৱা আহোঁ 8:30 বজাত আৰু ষ্টুডেণ্টে আহি আছে বাৰু, এডমিশ্যন লৈ আছে, আৰু কোনোবা যদি আগ্ৰহী আছে আৰু যোগাযোগ কৰিব পাৰিব। পাৰিব। তাকে আপুনি অফিচ কেইটাৰ পৰা কেইটালৈকে থাকে? আমাৰ অফিচ থাকে 8:30 পৰা 3টা লৈকে। আৰু যোগাযোগ কৰিব পাৰিব, ফোন নম্বৰ দিব আপোনালোকে নহয়, আৰু অফিচটোত আপুনি থাকে নহয়? ডিমৰীয়াবাসীৰ বাবে
খবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585